নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল প্ৰথমতে মই সকলোকে মোৰ ইউটিউব চেনেল মেথছ 99 বাই ৰয় ছাৰলৈ স্বাগতম জনাইছোঁ। মই বিজু ৰয়, মেথছত মেট্ৰিক পৰীক্ষাত 99 আৰু এডভান্স মেথছত 92 পোৱা এজন শিক্ষক। তোমালোকে বাৰু মেথছত 99 অৰ্থাৎ 90+ পাব বিচৰা নেকি? তেনেহ'লে তোমালোকে সঠিক চেনেলত আহিছা। গতিকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাই থাকিবা। আমাৰ লক্ষ্য মেথছত 90+ নম্বৰ পোৱা। যদি এতিয়ালৈকে তোমালোকে মোৰ আগৰ ভিডিঅ'সমূহ চোৱা নাই, তোমালোকে মোৰ আগৰ ভিডিঅ'সমূহ অতি মনোযোগেৰে চাবা, কাৰণ আগৰ ভিডিঅ'ত মই বাস্তৱ সংখ্যাৰ কনচেপ্টসমূহ অতি ভালদৰে অতি সহজভাৱে আলোচনা কৰিছোঁ। আজি আমি অনুশীলনী 1.1ৰ 1 নম্বৰৰ 2 প্ৰশ্নটো আলোচনা কৰিম। 1 নম্বৰৰ 2 কি আছে? 156 আছে। প্ৰথমতে কি কৰিম? 156 লিখিলো। যেহেতু লাষ্টত 6 আছে, লাষ্টত 0 2 4 6 এই থাকিলে 2 এৰে হৰণ যায়, সেইকাৰণে এইটো 2 এৰে যাবই 100%। চাবা কেনেকৈ যায়? 1 আছে, 1টো কি 2তকৈ সৰু, সেইকাৰণে কি হ'ব? দুটা একের লগত লৈছো। বুজি পাইছা? 1টো কি ভিতৰত আছে, ভিতৰত কি 1 প্ৰথম সংখ্যাটো কি আছে? 2তকৈ সৰু, সৰু থাকিলে কি কৰিব লাগে? ডাঙৰ বনাব লাগে। ডাঙৰ কেনে বনাম? দুটা একের লগত লৈছে। এতিয়া ডাঙৰ হল না নাই? 15 হৈ গ'ল। 15 কি 2তকৈ ডাঙৰ, এটা মানে যাব। 2 ঘৰৰ নিয়ত জানিব লাগিব আমি এতিয়া। 2 7 গুণ 14, 2 8 গুণ 16। 2 7 গুণ 14, 2 8 গুণ 16। 2 8 বাৰ বহালে 2 8 গুণ 16। বেছি হ'ব নোৱাৰে, কিন্তু আমি পূৰণ কৰাৰ পাছত ইয়াতকে বেছি হ'ব নোৱাৰিব। পূৰণ কৰাৰ পাছত হয়তো মিলিব লাগিব, নহলে কি হ'ব লাগিব? কম হ'ব লাগিব, কিন্তু বেছি যাব নোৱাৰো। 2 8 গুণ 16, 2 8 গুণ 16, 16 কিন্তু হ'ব নোৱাৰে, কাৰণ 15 আছে, ইয়াতকে বেছি হ'ব নোৱাৰে। পূৰণ কৰাৰ ফলত যেটো আমি পাম এইটো ভিতৰৰ সংখ্যাতকৈ বেছি হ'ব নোৱাৰিব। বুজি পাইছা? তো 8টো নহব, আৰু নিমিলেও তেনেহলে কি হ'ব? মিলে নেকি? 2 7 গুণ 14, 2 7 বাৰ যা। 8টো ক'ত বহাম? 1ৰ তলত বহাম নে 5ৰ তলত বহাম? 5ৰ তলত বহাম। কাৰণ কি? কাৰণ কিহৰ কাৰণে? দুটা সংখ্যা একেলগত লৈছো, লাষ্টৰ সংখ্যাটো হৈছে 5, সেইকাৰণে 5ৰ তলত কি বহাইছো? 7 বহাইছো। মনত ৰাখিবা, ইয়াতে কিন্তু 7 বহালে নহব, ইয়াতে 7 বহালে তোমাৰ উল্টা উল্টা লাগিব। ইয়াতে 7, ইয়াতে কিবা নিমিলিব পিছত, হা। সেইকাৰণে মই যেনেকে কৰিছো তেনেকে কৰিবা। সংখ্যাবিলাকো সঠিকভাৱে বহাব লাগে। 15 লাষ্টৰ সংখ্যাটো 5 আছিল, তেনেহলে 2 7 গুণ 14, আমাৰ কিমান ওলাইছে? 2 7 গুণ 14। 14 আছিল কিমান? 15। 15ৰ পৰা 14 গলে কিমান? 1। আমাৰ বাকি থাকিল কিমান? 1। আমাৰ ওলাইছে 2 7 গুণ 14, আছে কিমান? 15। বাকি থাকিল কিমান? 1। সেইকাৰণে 1টো কি কৰিব লাগিব? মনে মনে ইয়াতে ধৰি ল'ব লাগিব। 1 যদি ইয়াতে মনে মনে ধৰো কিমান হ'ব? 16। 2 কিমান গুণ 16? 2 8 গুণ 16। মিলিছে না নাই? মিলিছে। তো 8 আছে, 8 থাকিলে কি হয়? 2 এর লাষ্টত যদি 8 থাকে 2 এর হরণ যায়। মই 2 এর বিভাজ্যতার নিয়মটো মনত কৰি এটো কৰিবা। 2 কিমান গুণ 6? 2 7ক কিমান বাৰ যায়? এটো 7 আছে। 2টো কি 7টো কি ডাঙৰ হয় না নহয়? 2তকৈ হয় ডাঙৰ, তাৰ মানে যাব। কিমান বাৰ যাব? 2 3 গুণ 6, 2 4 গুণ 8। ইয়াতে যদি 2 4 বাৰ দিয়া 8 হৈ যাব। যেহেতু ভিতৰৰ সংখ্যাতকৈ ডাঙৰ 2, এইটোৰ লগত এইটো পূৰণ কৰাৰ পাছত কি ভিতৰৰ সংখ্যাটো বেছি হ'ব নোৱাৰে, সেইকাৰণে 2 4 বাৰ নাযাব। কি নাযাব? 2 4 বাৰ নাযাব। তেনেহলে কিমান বাৰ যাব? 2 3 গুণ 6 যাব। 2 3 গুণ কিমান ওলাইছে? 6, কাৰণ 6টো সৰু। 2 পূৰণ কৰাৰ পাছত ইয়াতকে সৰু সংখ্যা পাইছো, 2 3 গুণ 6। তো 7ৰ পৰা 6 গলে কিমান? 1। মানে আমরা 2 3 গুণ 6 পাইছো, আমাক ওলাব লাগে কি? আমার লাগে কিমান? 1। 1টো মনে মনে ধৰি ল ইয়াতে আছে। কিমান হৈ গল? 18। 2 কিমান গুণ 18? 2 9 গুণ 18। বুজি পাইছা? এতিয়া লাষ্টত কিমান আছে? 9 আছে। লাষ্টত 9 থাকিলে কি 2 এর হরণ যায় নাকি? না যায়। এই কারণে 2 এর আমি হরণ নকৰো। 3 এর যায় না নাই চাম আমি। 3 এর যাব। চাবা 3 টো সমান আছে, বেছিও নহয় কমও নাই, একদম সমান আছে। মই কি কৈছিলো? যদি কম থাকে তেনেহলে বঢ়াব লাগে, দুটা একেলগত ল'ব লাগে। একে থাকিলে তো যাবই, আৰু বেছি থাকিলেও যাবই। একে থাকিলে যাব, বেছি থাকিলেও যাব। কম থাকিলে একেলগত ল'ব লাগে। এইটো কম আছিল, এইটো সৰু আছিল, একেলগত লৈ ডাঙৰ বনাই দিছো। ইয়াতে যেনেকুৱা 3 3 আছে, যাবই। 3 1 বাৰ 3 মিলি গ'ল, হ'ল। তাৰপিছত ইয়াতে ধাৰ আছে নেকি কিবা? 3 1 গুণ 3 মিলি গ'ল। ধাৰটো নাই, তো 9টো 9 থাকিব। ইয়াতে 1 1 9 বুলি লিখিব নোৱাৰে কিন্তু, কাৰণ 3 1 গুণ 3 আছে, আমাৰ কোনো ধাৰ নাই। ধাৰ নাই মানে 0। তো ইয়াতে আমাৰ একো ধাৰ নাই কাৰণে 9টো 9 থাকিব। তো 3 কিমান গুণ 9? 3 3 গুণ 9। কোৱা 13টো এটা মৌলিক সংখ্যা পাইছো না নাই? 13টো এটা মৌলিক সংখ্যা পাইছো। তো ইয়াতে আমি স্টপ কৰি দিম। তোমালোকে মৌলিক সংখ্যাৰ লিষ্টটো চাবা, 13 আছে চাবা। তো সেই কাৰণে কি কৰিম? এতিয়া মই কি কৰিম? নিয়মটো হৈছে প্ৰথমতে যেটো কোৱেশ্চন আছে, কোৱেশ্চনটো মই আগতে প্ৰথমতে লিখিম। 156 টো লিখিছো। কি পালো? 2 পূৰণ 2 পূৰণ 3 পূৰণ 13 লিখা। 2 পূৰণ 2 পূৰণ 3 পূৰণ 13 কিমান হল? 2 পূৰণ 2 মানে কিমান? তোমালোকে অলপ আগতে গম পাইছা, দুটা 2 আছে মানে 2 স্কয়ার। পূৰণ 3 আছে কাৰণে 3, পূৰণ আছে পূৰণ দিলো, 13 আছে কাৰণে 13। বুজি পাইছা? পূৰণ চিন আছে কাৰণ পূৰণ ফল ব্যৱহাৰ কৰিব। আৰু পূৰণ কৰি চাবাচোন, তোমালোকে 156 এ পাবা। 2 2 গুণ 4, 4 3 গুণ 12, 12 পূৰণ 13 কৰি চাবা। 1 চাবা 2 2 গুণ 4, 4 2 গুণ 4 3 গুণ 12, 12 পূৰণ 13 কৰি চাবা।
12 পূরণ 13 করে চালে আকৌ 156 পাবা 3 2 গুণ 6 3 1 গুণ 3 এক ঘর কাটি দিলো 1 2 গুণ 2 1 1 গুণ 1 6 3 2 5 1 156 পালা না নাই তার মানে 156 ভাঙি আমি এটো পাইছো আর এটো পূরণ কৰিলে আকৌ 156 পাম তার মানে সমানে হয় এটো ভাঙিছো আমি ভাঙিছো বুঝি পাইছা আৰু যেহেতু 13 আমি কিয় স্টপ কৰিছো মৌলিক সংখ্যা পাই গৈছো মৌলিক সংখ্যা যেতিয়া আমি পাম তেতিয়া আমি স্টপ কৰি দিম তো এটো বুঝি পাইছা তোমালোকে ভিডিওটো পজ কৰি এটো লিখি লবা বুঝি পাইছা এতিয়া আমি 3 নম্বৰটো আলোচনা কৰিম 1 2 3 আৰু তোমালোকে যদি কিবা বুজি নোপোৱা স্যার মই বুজি পোৱা নাই মোৰ ডাউট আছে তোমালোকে কমেন্ট সেকশনত মোক জনালে হ'ল মই তোমালোকক ভালকে আৰু বুজাই দিম কিন্তু মই তোমালোকক কোশ্চেন আহিবই দিয়া নাই মই নিজেই তোমালোকৰ মনত কি কোশ্চেন আহিব পাৰে মই নিজে সলভ কৰি দি আছো যে মই বিচাৰো যে তোমালোকৰ মনত যাতে কোশ্চেনে নাহে কিয় মই ডাইৰেক্ট ক'ব পাৰিলোহেঁতেন যে 2 7 গুণ 14 এক বাকি থাকিল কিয় 14 এক কিয় নোলোৱা নাই 15 কিয় লৈছো গোটেইখিনি বুজাই দিছো না নাই গোটেইখিনি বুজাই দিছো কাৰণ তোমালোকৰ মনত যাতে কোশ্চেনে নাথাকে কাৰণ সৰু থাকিলে দুটা একেলগে লগত লম মিলি গলে বুজি পাইছা গোটেইখিনি বুজি পাইছা মই কি কৈছো কনসেপ্ট সেইকাৰণে মই কি কৈছো মেইন বস্তুটো হৈছে কনসেপ্ট চাবা 3 নম্বৰটো 3825 3825 এটুক আমি কি কৰিম 3825 যেটো আছে এটুক আমি কি কৰিম হৰণ কৰিম কিহেৰে হৰণ কৰিম 2 এৰে না যাব 3 এৰে যায় না নাই একবাৰ চেক কৰিম চাবা 3 এৰে যায় না নাই চেক কৰিম 3 যেহেতু আছে ইয়াতে একবার যাব 3 ধার তো নাই সেইকাৰণে 8 টো আতে থাকিব 3 কিমান বার যাব 3 1 গুণ 3 3 2 গুণ 6 বুঝি পাইছা না নাই 3 1 গুণ 3 হৈ গল 2 এৰে কিয় কৰা নাই লাষ্টত 5 আছে লাষ্টত 5 থাকিলে 2 এৰে কৰিব নোৱাৰো সেইকাৰণে 3 কৰিলো 3 1 গুণ 3 3 ৰে দুটা একেলগে কিয় লোৱা নাই মই কি কৈছো একে থাকিলে ফাৰ্ষ্টৰ সংখ্যাটো যদি সমান থাকে ইয়াৰ লগত যদি সমান থাকে বা যদি ইয়াতকে ডাঙৰ থাকে তেনেহলে হৰণ যায় আৰু যদি ইয়াতকে সৰু থাকিলেহেঁতেন যেনেকুৱা ইয়াতে যদি আমি 1 থাকিলেহেঁতেন ইয়াতে যদি 1 থাকিলেহেঁতেন তেনেহলে নগলেহেঁতেন বা 2 থাকিলেও নগলেহেঁতেন কাৰণ ইয়াতে আছে 3 ইয়াতে 2 থকা মানে কি 3তকৈ সৰু যেহেতু ভিতৰত যেহেতু সৰু সংখ্যা থাকিলে কি নাযায় হৰণ নাযায় তেতিয়া আমি দুটা একেলগত সংখ্যা ল'ব লাগে বুজি পাইছা তাৰ পাছত আমি কৰিলোহেঁতেন কিন্তু যেহেতু ইয়াতে সমান সংখ্যা আছে সেই কাৰণে কি হ'ব আমি কি নহব প্ৰথম সংখ্যাটোৱে হৰণ যাব 3 একবাৰ 3 কৰিলো ধাৰ তো নাই ঠিক আছে ধান নাই তেনে 8 আছে তো 3 কিমান বার যায় এটক 3 1 গুণ 3 3 2 গুণ 6 3 3 গুণ 9 ইয়াতে 3 বার বলে 9 হৈ যায় 9 হ'ব নোৱাৰে বেছি হ'ব নোৱাৰে মই কি কৈছিলো পূৰণ কৰাৰ ফলত বেছি হ'ব নোৱাৰে হয়তো সৰু হ'ব লাগিব নহলে মিলিব লাগিব যেনেকা 3 1 গুণ 3 মিলি গৈছে হ'ব আৰু নহলে কি হ'ব লাগিব সৰু হ'ব লাগিব 3 2 গুণ 6 সৰু হৈছে না নাই এতকে সৰু হ'ব লাগিব মিলিব লাগিব ডাঙৰ হ'ব নোৱাৰে তো 3 2 গুণ কিমান ওলাইছে 6 আছে কিমান কোশ্চেনত 8 আমাৰ কিমান লাগে 2 লাগে আমাৰ ওলাইছে 3 2 গুণ 6 8 আছে 8 ৰ পৰা 6 গলে কিমান 2 মানে আমাৰ 2 লাগে সেইকাৰণে মনে মনে যেহেতু 2 যেহেতু লাগে মনে মনে ধৰি লোৱা ইয়াতে 2 আছে বুলি ইয়াতে ধৰি লোৱা তো 2 আছে যদি ধৰি লোৱা কিমান হৈ গল 22 22 কিমান বাৰ যায় এতিয়া 3 ৰ ঘৰৰ নাটা 3 7 গুণ 21 3 7 বাৰ যায় 3 7 গুণ 21 3 8 গুণ 24 যেহেতু 22 আছে 8 বহাব নোৱাৰো 3 8 গুণ 24 হলে বেছি হৈ যায় নহব 3 7 গুণ 21 21 আমাৰ আছিল কিমান 22 থাকিল কিমান 3 7 গুণ 21 ওলাইছে আমাৰ আৰু আছিল কিমান 22 আছিল তো 21 আৰু 22 পাৰ্থক্য কিমান 1 থাকিল তো 1 টো ইয়াতে আকৌ ধৰি লম 15 আছে বুলি ধৰি লম কিমান আছে 1 টো ইয়াতে আছে বুলি ধৰি লম কিমান হৈ গল 15 3 কিমান গুণ 15 3 5 গুণ 15 হয়তো বুজি পাইছা না নাই পুৰণৰ নটা ভালকে মুখস্থ কৰিবা নহলে কিন্তু বুজি নাপাবা পুৰণৰ নটা যদি মুখস্থ নকৰা এইবিলাক বুজি নাপাবা 3 7 গুণ কিমান 3 5 গুণ কিমান এইবিলাক বুজি নাপাবা এটো বুজি পাইছা মানে 3 1 গুণ 3 3 2 গুণ 6 আছিল কিমান 8 বাকি থাকিল কিমান 2 2 টো ইয়াতে হৈ গল 22 3 7 গুণ আকৌ 21 22 আছিল 1 বাকি থাকিল 15 হৈ গল 3 5 গুণ 15 বুজি পাইছা যদি বুজি পোৱা নাই ভিডিওটো মই কি ক'ব বিচাৰিছো মোৰ ভিডিওটো অলপ বাৰে বাৰে অলপ ৰিপিট কৰি চাবা বুজি পাবা প্ৰথমৰ পৰা আকৌ চাবা মানে প্ৰথমৰ পৰা যদি বুজি পাইছা এটো বুজি পাবা লাষ্টত 5 আছে মানে কি 2 এৰে না যায় 3 এৰে যায় না নাই চাম আমি 3 এৰে যাব 1 আছে ভিতৰত সৰু থাকিলে কি দুটা একেলগত লম 3 কিমান বাৰ যাব 3 4 গুণ 12 হয় না নহয় 1 তো না যায় 1 সৰু কাটকে সৰু 3 তকৈ সৰু এইকাৰণে কি হ'ব দুটা একেলগত লম 3 কিমান বাৰ যায় 12 3 4 গুণ 12 4 টো কত বহাম 1 তলত বহাম না 2 তলত বহাম 2 তলত বহাম কাৰণ দুটা একেলগত লৈছো আৰু মই কি কৈছো দুটা সংখ্যা ললে লাষ্টৰ সংখ্যাৰ তলত বহাব লাগে 3 4 গুণ 12 মিলি গল
মিলি গ'ল 3 4 গুণ বাৰ ধাৰটো নাই ঠিক আছে ধাৰ নাই যদি হাতটো হাতে থাকিব তো হাতক কিমান বাৰ যায় 3 2 বাৰ যাব 3 2 গুণ 6 3 2 গুণ কিমান ওলাইছে আমাৰ 6 আছে কিমান 7 বাকি থাকিল কিমান ইয়াত আছিল 7 আমাৰ ওলাইছে 6 3 2 গুণ 6 বাকি থাকিল 1 এই কাৰণ 1 টো কি হ'ব ইয়াতে ধাৰ হিচাপে ধৰিব লাগিব 15 হৈ গ'ল 1 টো ইয়াতে আছে মানে 15 হৈ গ'ল তাৰ মানে 3 2 গুণ ওলাইছে 6 আছে কিমান 7 বাকি থাকিল কিমান 7 আৰু 6 7 ৰ পৰা 6 গ'লে কিমান 1 বাকি থাকিল 1 এই কাৰণ 1 টো কি কৰিব লাগিব মনে মনে ইয়াতে ধৰিব লাগিব 1 ইয়াতে ধৰিলে কি 15 3 15 ৰে যায় না নাই 5 3 5 গুণ 15 চাবা হৈছে এইটুক 3 ৰে যাব না নাই চাম আমি 3 ৰে নাযাব পাৰে আমি চেক কৰি লম এই কাৰণে তোমালোকে কি কৰিবা কেতিয়াবা মনে মনে কৰি ল'ব লাগে আগতে নহলে কটাকটি হ'ব 3 ৰে কৰি দিলা তাৰ পিছত নগল তাৰ পিছত আৰু কাটিব লাগিব 4 ৰে তেনেকে সেই কাৰণে কি কৰিব লাগে প্ৰেক্টিস কৰিব লাগে এই কাৰণে প্ৰেক্টিস কৰিব জানিলে আমি মনে মনে কৰিব পাৰিম চাবা মই মনে মনে কৰিম এটো মই মনে মনে কৰিম কলম ব্যৱহাৰ নকৰাকে মনে মনে কৰিম 3 ৰে যায় না নাই 3 ৰে কৰিলো 3 1 গুণ 3 আছে কিমান 4 বাকি থাকিল 1 ইয়াতে 12 12 3 4 গুণ 12 মিলি গ'ল 5 আছে লাষ্টত বাকি নাই 5 আছে 3 5 ৰে না যায় কাৰণ সেই কাৰণে 3 ৰে না যায় মনে মনে কৰি দিছো আৰু তোমালোকে যদি মনে মনে কৰিব নোৱাৰা চাবা কি হ'ব 3 একবার দিলা 3 1 গুণ 3 আছে কিমান 4 বাকি থাকিল 1 1 বাকি থাকিল মানে ইয়াতে আহি গ'ল 12 3 4 গুণ 12 3 4 গুণ 12 মিলি গ'ল ইয়াতে তো মিলি গ'ল যেহেতু ইয়াতে 1 নাহে 5 তো 5 এ থাকিব তো 3 5 এ যায় নেকি লাষ্টত মিলিব লাগিব লাষ্টত কিন্তু 3 5 গুণ 3 কিবা সংখ্যাৰে পূৰণ কৰিলে মিলিব লাগিব মিলে নেকি নিমিলে সেই কাৰণে 3 ৰে না যায় এই কাৰণে তোমালোকে প্ৰথমতে কি কৰিব লাগিব মনে মনে কৰিব লাগিব মই মনে মনে কৰি লৈছো চাইছা কেনেকে মনে মনে কৈছো আকৌ বুজাই দিছো যদি মই ইয়াতে 3 বহাম 2 ৰে তো নাযাবই কাৰণ 2 লাষ্টত 5 থাকিলে 2 ৰে না যায় তো 3 ৰে কেনেকে কৰিছো চাবা 3 একবাৰ যায় 3 আছিল কিমান 4 আমাৰ ওলাইছে 3 বাকি থাকিল কি 1 সেই কাৰণ 1 টো বাকি থাকিল যেহেতু 1 টো ধাৰ আছিল ইয়াতে লিখিছো তো 12 হৈ গ'ল 3 কিমান গুণ 12 3 4 গুণ 12 মিলি গ'ল মানে ধান নাই তাহলে 5 টো 5 এ থাকিব 3 5 ৰে যায় নেকি 3 কিমান গুণ 5 না যায় সেই কাৰণে 3 ৰে না যাব 4 ৰে তো না যাব লাষ্টত 5 থাকিলে 4 ৰে না যায় ঠিক আছে 5 ৰে যাব এটো কিমান ৰে যাব 5 ৰে যাব 5 কিমান বাৰ যাব চাবা 4 প্ৰথম সংখ্যাটো কি সৰু কাটকে সৰু ইয়াতকে সৰু সেই কাৰণে কি লম দুটা একেলগত লম দুটা একেলগত লৈছো 40 42 আছে 5 ৰ ঘৰৰ নটা হৈছে 5 6 গুণ 30 5 7 গুণ 35 5 8 গুণ 40 5 8 গুণ 40 5 8 গুণ কিমান ওলাইছে আমাৰ 40 ওলাইছে 5 9 গুণ 45 45 হলে বেছি হৈ যায় 42 তকৈ বেছি হ'ব নোৱাৰে সেই কাৰণে 5 8 বাৰে যাব তো মিলিব লাগিব নহলে কম হ'ব লাগিব মই বাৰে বাৰে কৈছো 5 8 গুণ 40 আছে কিমান 42 হাতত থাকিল কিমান 2 তো 2 টো ইয়াতে থাকিল মানে 2 টো মনে মনে ধৰিলে ইয়াতে আছে কিমান হল 25 5 ৰ লগত কিমান বাৰ যায় 25 5 5 গুণ 25 হৈ গ'ল তো বুজি পাইছা না নাই তাৰপিছত চাবা এইটো 5 ৰে যায় 5 8ক কিমান বাৰ যায় এইটো ডাঙৰ সংখ্যা যেহেতু 5 তকৈ ডাঙৰ যাব 5 একবাৰ যায় 2 গলে বেছি হৈ যায় 5 2 গুণ 10 না যাব সেই কাৰণে 5 একবাৰ যায় 5 5 1 গুণ আমাৰ কিমান ওলাইছে 5 আছে কিমান 8 কিমান কম পৰিল 8 ৰ পৰা 5 গলে কিমান 3 5 1 গুণ 5 6 7 8 3 কম পৰিল সেই কাৰণে 3 টো কি কৰিম ইয়াতে আহি গ'ল 35 ইয়াতে কিমান 3 বহালে কিমান যেহেতু 3 বাকি থাকিল 5 1 গুণ 5 লাগে কিমান 8 5 8 ৰ পৰা 5 গলে যেহেতু 3 সেই কাৰণে 3 বাকি থাকিল তো কি কৰিব লাগিব 35 5 কিমান গুণ 35 5 6 গুণ 30 5 7 গুণ 35 হৈ গ'ল এতিয়া 17 ৰে যাব না নাই কোৱাচোন যেহেতু 17 টো মৌলিক সংখ্যা তোমালোক বাৰে বাৰে কৈছো মৌলিক সংখ্যা থাকিলে স্টপ কৰি দিব লাগে সেই কাৰণে কি নহব 17 ৰে না যাব সেই কাৰণে আমি কি লিখিব পাৰিম প্ৰথমতে কোৱেশ্চনটো কি আছে 3825 সমান সমান 3 পূৰণ 3 পূৰণ 5 পূৰণ 5 পূৰণ 17 3 পূৰণ 3 পূৰণ 5 পূৰণ 5 পূৰণ 17 হৈ গ'ল এতিয়া আমি 3 পূৰণ 3 কি লিখিব পাৰো 3 স্কয়াৰ দুটা 3 আছে পূৰণ এটো পূৰণ আছে পূৰণ দিলো 5 পূৰণ 5 ক কি লিখিব পাৰো 5 স্কয়াৰ পূৰণ এটা 17 আছে এটা 17 লিখিলো সব বুজি পাইছা না নাই চাবা নাম্বার 4 কি আছে 5005 প্রথমতে কি করিম 5005 হরণ করি 2 এর না যাব 2 এর না যাব 2 এর যাব নাকি 2 এর না যায় 3 এর করিম 3 এর যায় নাকি চাবাচোন 3 1 গুণ 3 বাকি থাকিল কি 2 5 আছে 2 20 হৈ গল 3 6 গুণ 18 18 20 আছিল 2 থাকিল
আকৌ 20 হৈ গ'ল 3 6 গুণ 18 18 বাকি থাকিল আকৌ 2 2 থাকিল 25 3 25ক নাযায় সেইকাৰণে 3 ৰে নাযায় 4 ৰে তো নাযায় 5 ৰে যাব 5 1 গুণ 5 5 0 গুণ 0 5 0 গুণ 0 5 1 গুণ 5 1 0 0 1 হৈ গ'ল 5 ৰ 1 আছে লাষ্টত এটো 5 ৰে না যাব কোনবিলাক সংখ্যা 5 ৰে হৰণ যায় মই এটো কোৱা নাই তোমালোকক না এটো বুজি লোৱা যিবিলাক সংখ্যা লাষ্টত 0 থাকিব আৰু 5 থাকিব যিবিলাক সংখ্যাৰ লাষ্টত 0 থাকিব আৰু 5 থাকিব সেইবিলাক সংখ্যা কিহেৰে হৰণ যাব 5 ৰে হৰণ যায় যিবিলাক সংখ্যাৰ লাষ্টত যিবিলাক সংখ্যা যিমান ডাঙৰ সংখ্যা নহওক কিয় যিমান ডাঙৰ সংখ্যা নহওক কিয় লাষ্টত যদি 5 আছে চোৱা লাষ্টত 5 আছিল 3 ৰে যায় না নাই আগতে চেক কৰিব লাগিব কিন্তু 5 ৰে যাবই তেনেকৈ 3 5 গুণ 15 3 5 গুণ কিমান 15 5 থাকিলে 3 ৰে হৰণ যায় আৰু 5 থাকিলে 5 লাষ্টত 5 থাকিলে 5 ৰে হৰণ যায় যেনেকৈ 5 1 গুণ 5 5 2 গুণ 10 চাবা 5 3 গুণ 15 5 4 গুণ 20 5 5 গুণ 25 5 6 গুণ 30 লাষ্টত চাবা 5 0 5 0 5 0 আমাৰ লাষ্টত 5 আৰু 0 থাকিলে এটো 5 ৰে হৰণ যাবই যদি 3 ৰে হৰণ নাযায় তেনেহলে 5 ৰে কৰিবা কাৰণ 15 এনেকুৱা সংখ্যা এটা চাবা 15 এনেকুৱা এটা সংখ্যা যেটো 3 ৰে হৰণ যায় 5 ৰে হৰণ যায় হয়নে নহয় কিন্তু এইবিলাক সংখ্যা আমি সিৰিয়ালি কৰিব লাগে 2 ৰে নগলে 3 আহিম 3 ৰে নগলে 4 আহিম 4 ৰে নগলে 5 আহিম ডাইৰেক্ট আমি 5 ৰে কৰিব নোৱাৰিম এটো মই ডাইৰেক্ট 5 ৰে কৰিব পাৰিলোহেতেন কিন্তু ডাইৰেক্ট 5 ৰে নকৰো আগতে চেক কৰি লম 2 পিছত 3 ৰে যায় না নাই 3 পিছত 4 ৰে যায় না নাই 4 পিছত 5 ৰে যায় না নাই তাৰ পিছত এনেকে কৰিম বুজি পাইছা একদম সিৰিয়ালি আহিম আমি একেৰে কিন্তু নাযায় 2 ৰ পৰা আৰম্ভ কৰিম 2 ৰে তো নাযাবই মই কৈ দিছো 3 ৰে চেক কৰিম 4 ৰে চেক কৰিম 5 ৰে চেক কৰিম সেই কাৰণে তোমালোকৰ কি লাগিব প্ৰেক্টিস লাগিব তোমালোকে যিমান প্ৰেক্টিস কৰিবা সিমান অংকবিলাক বেছি কনসেপ্টটো ভালকে বুজি পাবা বুজি পাইছা মই যিমানে নিহক তোমালোকে ঘৰত কষ্ট কৰিব লাগিব অলপ ঘৰত চেষ্টা কৰিব লাগিব প্ৰেক্টিস কৰিব লাগিব তেনেহলে অংকবিলাক কি কৰিব পাৰিবা অলপ ভালকে পৰীক্ষাত কৰিব পাৰিবা নহলে কমন মিস্টেক হৈ যাব যিমানে বুজি পাইছে এতিয়া যদি স্যাৰ কৈ আছে স্যাৰ বুজি পাইছো মই তথাপিও কি হ'ব পৰীক্ষাত কমন মিস্টেক হ'ব যদি প্ৰেক্টিস নকৰা কাৰণ প্ৰেক্টিস মেক্স পারফেক্ট মই প্ৰথম ভিডিওটোত কৈছিলো প্ৰেক্টিস মেক্স পারফেক্ট প্ৰেক্টিস কৰিলে কি হয় তোমালোকক পারফেক্ট বনাবো ভুলটো কম হ'ব চাবা এটো কি এৰে বন যায় 5 ৰে কৰিলো এটো 6 ৰে তো না যায় তে 7 ৰে জানে না চেক কৰিম আমি চেক কৰি লম আগতে মনে মনে আগতে নিলেখো কিন্তু ডাইৰেক্ট 6 ৰে কিয় না যায় লাষ্টত 1 থাকিলে 6 ৰে না যায় এইগনে 6 ৰে কৰা না 7 থাকিলে যাব পাৰে কাৰণ 7 থাকিলে কিয় যাব পাৰে কাৰণ 7 ৰ ঘৰত নাওতাটো তোমালোকে কোৱাচোন 7 1 গুণ 7 7 2 গুণ 14 7 3 গুণ 21 7 3 গুণ কিমান 21 লাষ্টত কি আছে 1 আছে যাব পাৰে মানে যাব না নাই আমি নাজানো যাব পাৰে 7 3 গুণ যেতে 21 21 এটো লাষ্টত 1 আছে ইয়াতে 1 আছে যাব পাৰে হা কিন্তু 4 ৰ ঘৰত নাওতা তোমালোকে কোৱাচোন লাষ্টত 1 আছে নেকি 4 1 গুণ 4 4 2 গুণ 8 4 3 গুণ 12 4 4 গুণ 16 4 5 গুণ 20 4 6 গুণ 24 4 7 গুণ 28 4 8 গুণ কিমান 32 4 9 গুণ 36 4 10 গুণ 40 লাষ্টত 1 নাই পুরনো নাওতাত লাষ্টত 1 নাই সেইকাৰণে 4 ৰে না যায় ডাইৰেক্ট আমি গম পাইছো 5 ৰে না যায় 5 ৰে তো না যাবই কারণ 5 ৰে কিয় না যায় লাষ্টত 1 থাকিলে না যায় লাষ্ট 5 ৰে কেতিয়া যাব লাষ্টত 5 থাকিলে আৰু 0 থাকিলে 5 ৰে যায় তো 6 ৰে যাব না নাই 6 ৰ ঘৰৰ নাওতা চাবা লাষ্টত যদি 1 থাকে যাব নহলে না যায় 6 ৰ ঘৰৰ নাওতা 6 1 গুণ 6 6 2 গুণ 12 6 3 গুণ 18 6 4 গুণ 24 6 5 গুণ 30 6 6 গুণ 36 6 7 গুণ 42 6 8 গুণ 48 6 9 গুণ 54 6 10 গুণ 60 তো লাষ্টত 1 নাই মানে 6 ৰ না যায় 7 ৰে যাব 7 3 গুণ 21 যেটো হাতের আমি চেক কৰিম 7 ৰে যায় না নাই আগতে চেক কৰি লও আগতে নিলিখো চেক কৰি লও 1 আছে সৰু 7 যেটো ইয়াতে যদি 7 বহাও ইয়াতে 1 আছে সৰু দুটা একেলগত লৈছো 7 1 গুণ 7 আছে কিমান 10 আমাৰ ওলাইছে 7 1 গুণ 7 বাকি থাকিল কিমান 3 3 টো ইয়াতে ধৰি লৈছো 30 হৈ গল 30ক হাতেৰে কিমান বাৰ যায় 7 4 গুণ 28 4 বাৰ বহালো 28 আছিল কিমান 30 বাকি থাকিল কিমান আমাৰ ওলাইছে 28 আছিল কিমান 30 বাকি থাকিল 2 28 আৰু 30 2 থাকিল বাকি তো 2 ইয়াতে ধৰি লৈছো আছে 7 3 গুণ 21 ইয়াতে 2 থাকিল 21 আছে 7 3 গুণ হাতেৰে যাব চাবা 7 ইয়াতে সৰু দুটা একেলগত লৈছো 7 একবাৰ যাব 7 7 2 গুণ 14 বেছি হৈ যায় না যায় 7 1 গুণ 7 আৰু দুটা সংখ্যা লাষ্টত বহাইছো 7 1 গুণ 7
তোমাৰ বাকী থাকিল কিমান 7 1 গুণ 7 ওলাইছে 8 9 10 তিনি বাকী থাকিল 10 আছিল তিনি বাকী থাকিল এই তিনিটো কি কৰিলো ইয়াতে বহাই দিলো 30 হৈ গ'ল 7 ৰ ঘৰৰ 9 30 লৈকে কিমান লৈকে যায় 7 4 বাৰ যায় 7 4 গুণ 28 7 4 গুণ 28 29 30 দুই বাকী থাকিল তো 21 হৈ গ'ল 7 3 গুণ 21 বুজি পাইছা চলো প্ৰেক্টিচ কৰিবা এইটো কি কৰিম এতিয়া 143 টো মুখস্থ কৰিবা আমালোকে আমি যেহেতু 10 ৰ ঘৰৰ 9 লৈকে জানো এটো 11 ৰে যায় এইটো কিহেৰে যায় এইটো হেকৰণে প্ৰেক্টিচ কৰিব লাগিব কিছুমান সংখ্যা এনেকুৱা আহিব যে 11 ৰে যেহেতু যায় তোমালোকে যদি 11 ৰে প্ৰেক্টিচ নকৰা তোমালোকে ডাইৰেক্ট পৰীক্ষা হলত কৰিব পাৰিবা নেকি 11 ৰে যায় বুলি তোমালোকে সময় এনে নষ্ট হ'ব 2 চেক কৰিবা 3 চেক কৰিবা 4 চেক কৰিবা 5 চেক কৰিলা 9 লৈকে চেক কৰিলা 10 লৈকে চেক কৰিলা তাৰ পিছত তোমালোকৰ 10 লৈকে নাযাব পিছত ভাবিবা অংকটো এসেকে ভুল হৈছে কিন্তু অংকটো ভুল হোৱা নাই এটো কিন্তু 11 ৰে যায় এই কাৰণে প্ৰেক্টিসটো কৰিবা বুজি পাইছা এইটো 143 প্ৰেক্টিস কৰিবা তো 11 ৰে যায় 11 ৰে কিমান বাৰ যায় 11 13 বাৰ যায় 11 13 বাৰ যায় কেনেকৈ যায় চাবা মই বুজাই দিছো 11 ঘৰৰ নামটো জানা না নাই 11 1 গুণ 11 11 2 গুণ 22 11 3 গুণ 33 11 4 গুণ 44 মানে 11 ৰ লগত যিমান পূৰণ কৰা 11 ৰ লগত 7 পূৰণ কৰিলে কিমান হ'ব 77 হ'ব তেনেকুৱা 11 ৰ লগত 6 পূৰণ কৰিলে কিমান হ'ব 66 হ'ব তো যিয়ে নহওক তো 11 ইয়াতে যেটো 1 টো সৰু আছে দুটা একৰ লগত লৈছো 11 কে সৰু 1 দুটা একৰ লগত 14 11 14 কিমান বাৰ যায় একবাৰ যায় 11 1 গুণ 11 11 1 গুণ 11 ওলাইছে আমাৰ আছে কিমান 14 11 আমাৰ ওলাইছে কিমান 11 1 গুণ 11 12 13 14 তিনি বাকি থাকিল 14 ৰ পৰা 11 গলে কিমান 3 বা 11 ৰ পৰা আমি এনেকৈ কৰিব পাৰো 11 1 গুণ কিমান ওলাইছে 11 তাৰ পিছত সংখ্যাটো কি 12 13 14 ইয়াতে তিনি বাকি থাকিল তো তিনি বাকি থাকিল যেহেতু এই কারণে কি কৰিম আমি তিনিটো ইয়াতে আহি গ'ল 11 কিমান বাৰ যায় 33 ক 11 3 গুণ 33 হৈ গ'ল 13 টো এটা মৌলিক সংখ্যা হয় না নহয় 13 টো এটা কিন্তু মৌলিক সংখ্যা হয় এই কারণে আমি ইয়াতে সব কৰি দিম এই কারণে কি লিখিম 5005 সমান সমান কি লিখিম 5 পূৰণ 7 পূৰণ 11 পূৰণ 13 বুজি পাইছা এতিয়া 1 নম্বৰৰ 5 নম্বৰ কোৱেশ্চনটো কি আছে 7429 চাবা প্ৰথমতে কি কৰিব লাগিব ছুটি হৰণ পদ্ধতিত কৰিব লাগিব 7429 এতিয়া তোমালোকে কোৱাচোন এইটো সংখ্যা কিহেৰে হৰণ যাব কি নম্বৰেৰে এইটো সংখ্যা হৰণ যাব লাষ্টত কি আছে 9 আছে এই কাৰণে এই সংখ্যাটো কিহেৰে হৰণ নাযায় 2 এৰে হৰণ নাযায় 3 ৰে যাব নেকি 4 ৰে যাব নেকি তোমালোকক মই এইটো কোৱেশ্চনৰ কাৰণে এটা ষ্টাৰ মাৰ্ক দিব দিছো ষ্টাৰ মাৰ্ক দিলো তোমালোকে কাৰণ এইটো কোৱেশ্চনটো তোমালোকৰ অলপ মনত ৰাখিব লাগিব কাৰণ কিহৰ কাৰণে এইটো এনেকুৱা এটা সংখ্যা যিটো সংখ্যা 1 ৰ পৰা 10 ৰ ভিতৰত কোনো এটা সংখ্যাৰে হৰণ নাযায় এইটো 11 ৰে যায় না 12 ৰে যায় না 13 ৰে যায় না 14 ৰে যায় তোমালোকে এইটো জানিব লাগিব এইটো বহুত এটা কি টান অংক এইটো পৰীক্ষাত কি কৰিব পাৰে তোমালোকৰ পৰীক্ষাত আহিব পাৰে তো মই ডাইৰেক্ট কৰি দিছো এইটো সংখ্যা তোমালোকে মনত ৰাখিবা আৰু এনেকুৱা কোৱেশ্চন থাকিলে তোমালোকে কি কৰিবা ডাইৰেক্ট 17 ৰে হৰণ কৰি দিবা কিমানেৰে হৰণ কৰিবা 17 ৰে হৰণ কৰিবা এতিয়া প্ৰথম সংখ্যাটো কি আছে 7 7 যেহেতু 7 কৈ সৰু দুটা একে লগত লম 74 17 কিমান বাৰ যায় 74 ক 17 মই 4 বাৰ কৰি দিলো 7 4 গুণ 28 28 ৰ 8 হাতত থাকিল 2 4 1 গুণ 4 5 6 68 আৰু 17 পূৰণ 5 কিমান বাৰ যায় 5 7 গুণ 35 35 হাতত থাকিল 3 5 1 গুণ 5 আৰু 3 যোগ কৰিলে কিমান 85 আমাৰ আছে 74 5 যদি ইয়াতে পূৰণ 5 এৰে যদি কৰো কিমান হৈ যায় 85 হৈ যায় 85 74 তকৈ ডাঙৰ সেই কাৰণে 5 এৰে নাযাব কিমানেৰে যাব 4 বাৰ যাব 17 পূৰণ 4 কিমান যায় 68 আমাৰ কিমান আছে 68 আৰু কোৱেশ্চনত কিমান আছিল 74 কিমান কম হল আমাৰ 4 ৰ পৰা তো 8 না যায় 14 14 ৰ পৰা 8 গলে কিমান 6 আৰু ইফালে এক ঢাল লৈছিলো 6 ৰ পৰা 6 গলে 0 6 থাকিল বাকি তো যেহেতু আমাৰ 6 বাকি থাকিল সেই কাৰণে কি হ'ব আমাৰ ইয়াতে 6 টো মনে মনে ধৰি ল'ব লাগিব 62 আমাৰ হাততে কিমান আছে 62 এতিয়া 17 ৰ লগত কিমান পূৰণ কৰিলে 62 হ'ব এতিয়া 17 ৰ লগত আমি যেটো 68 4 পূৰণ কৰিলে 68 তো 17 তিনি বাৰ যাব 17 পূৰণ 3 7 3 গুণ 21 ৰ হাতত থাকিল 2 3 1 গুণ 3 4 5 এইটো তোমালোকে কি 4 পূৰণ কৰিব নোৱাৰা 4 পূৰণ কৰিলে কি হয় 68 ওলাই আৰু আমাৰ হাতত আছে 62 62 তকৈ 68 ডাঙৰ সেই কাৰণে 4 পূৰণ নাযাব 3 পূৰণ যাব 3 পূৰণ যোৱাৰ লগে লগে কি হ'ব 51 এটো আমাৰ কিমান ওলাই গ'ল 62 আছিল আমাৰ 17 * 3 17 পূৰণ 3 কিমান ওলালে 51 ওলাইছে 51 তোমালোকে চোৱাচোন মাইনাস কিমান আমাৰ হাতত কিমান থাকিল 2 ৰ পৰা 1 গলে 1 6 ৰ পৰা 1 গলে 1 11 থাকিল বাকি এতিয়া 11 টো কি ধৰিব লাগিব ইয়াতে আছে বুলি ধৰিব লাগিব আমাৰ কিমান ওলাইছে 119 ওলাইছে তো 17 ৰ লগত কিমান পূৰণ কৰিলে
119 হয় 17 ৰ লগত মই 7 পূৰণ কৰিছো 7 7 গুণ 49 49 9 থাকিল কিমান 4 7 1 গুণ 7 আৰু 4 যোগ কৰিলে কিমান হয় 11 হয় তেনেহলে 119 17 ৰ লগত কিমান পূৰণ কৰিলে 17 ৰ লগত 7 পূৰণ কৰিলে কিমান হয় 119 হয় আমাৰ মিলি গল ঠিক আছে মিলি গল যদি এতিয়া কিমান আছে আমাৰ 437 আছে তো 437 সংখ্যাটো কি সংখ্যাৰে হৰণ যায় তোমালোকে ক'ব পাৰিবা না এটো 2 ৰে যায় না 3 ৰে যায় না কিমানৰে যায় যেহেতু মই স্টাৰ মাৰ্ক দিছো এনেই মই স্টাৰ মাৰ্ক দিব পৰা নাই এইটো প্ৰথম সংখ্যাটো কিহেৰে হৰণ গৈছিল 17 ৰে গৈছিল এইটো সংখ্যা আকৌ কিহেৰে যাব 19 ৰে যাব কিমানেৰে যাব 19 ৰে যাব যেহেতু আমি 17 ৰ ঘৰ 19 ৰ ঘৰ নাজানো সেই কাৰণে আমাৰ কোশ্চেনটো কি কৰিব লাগিব মনত ৰাখিব লাগিব তাৰ পিছত আমি কি কৰিম ফৰ্মুলা এপ্লাই কৰি কৰিব লাগিব 19 কিমান বাৰ যাব প্ৰথমতে আছে 4 সৰু সেইকাৰণে দুটা এক লগত লৈছো 19 43 কিমান বাৰ যাব দুই বাৰ যাব কাৰণ কি 19 2 গুণ কিমান 9 2 গুণ 18 8 থাকিলে 2 1 গুণ 2 হাতেলৈকে 3 38 38 কিমান ওলাইছে আমাৰ 38 আছিল কিমান 43 43 আছিল ওলাইছে কিমান 38 কিমান বাকি থাকিল 38 39 40 31 42 43 5 বাকি থাকিল আমাৰ কিমান বাকি থাকিল 5 সেই কাৰণে ধৰিলম ইয়াতে কি আছে মনে মনে ধৰিলম কিমান আছে 5 আছে তো 57 আমাৰ কিমান আছে এতে হাতত 57 ইয়াত যেহেতু এটো বিয়োগ কৰি আমাৰ 5 ওলাইছে 5 টো ইয়াতে আছে 57 তো 19 কিমান গুণ 57 তোমালোকে জানা নে 19 কিমান গুণ 57 19 3 গুণ চাওচোন কৰি 9 3 গুণ 27 হাতত থাকিল 2 3 1 গুণ 3 4 5 তো 19 3 গুণ 57 মিলি গৈছে না নাই মিলি গৈছে যেহেতু মিলি গৈছে আৰু 23 টো এটা কি মৌলিক সংখ্যা সেই কাৰণে আমি ইয়াতে কি কৰি দিম স্টপ কৰি দিম কি কৰি দিম স্টপ কৰি দিম সেই কাৰণে আমি ইয়াতে কি লিখিব পাৰো কোৱেশ্চনৰ পৰা লিখি দিম 7429 সমান সমান 17 পূৰণ 19 পূৰণ 23 যেহেতু আমাৰ লাষ্টত কি ওলাইছে মৌলিক সংখ্যা ওলাইছে আৰু মৌলিক সংখ্যা মই কি কৈছিলো মৌলিক সংখ্যা ওলালে কি কৰি দিব লাগে স্টপ কৰি দিব লাগে তোমালোকে মৌলিক সংখ্যা আৰু যৌগিক সংখ্যাৰ ভিডিওটো চাইছা না নাই তোমালোকে যদি মৌলিক সংখ্যা আৰু যৌগিক সংখ্যাৰ ভিডিওটো চোৱা নাই তোমালোকে আগৰ ভিডিওত গৈ চাবা তাতে অতি ভালদৰে অতি কনসেপ্ট মই বুজাই দিছো তোমালোকে যদি নতুন এইটো ভিডিও চাই আছা তোমালোকে আগৰ ভিডিওবিলাক চাবা কাৰণ ডাইৰেক্ট তোমালোকে বুজি নাপাবা আগৰ ভিডিওবিলাক চোৱাৰ পাছত এই ভিডিওটো চালেহে তোমালোকে বুজি পাবা ঠিক আছে তো আনসারটো বুজি পাইছা না নাই তোমালোকে কবাচোন এইটো স্টার মার্ক দি থৈ দিবা কালি বা নেক্সট ক্লাছত আমি 2 নম্বৰৰ পৰা আলোচনা কৰিম তো তোমালোকে মোক কমেন্ট সেকশনত কেৱল জনাবা যে আজিৰ ক্লাসটো তোমালোকে অতি ভালদৰে অতি কনসেপ্ট সহ বুজি পাইছা নে নাই ইয়েস অর নো কমেন্ট জনাবা আৰু তোমালোকৰ কিমান মিনিটৰ ভিডিও দিলে ভাল হয় 40 মিনিটৰ ভিডিও লাগে না 45 মিনিটৰ লাগে না 1 ঘণ্টাৰ লাগে না 1 ঘণ্টাতকৈ বেছি হলে অসুবিধা নাই তোমালোকে সময় দিব পাৰিবা সেই হিচাপত মই কি কৰিম নেক্সট ভিডিওটো বনাম হ'ব ঠিক আছে